যিসকলে নতুনকৈ কন্টেন্ট মনিটাইজেশ্যন পাইছে বা কন্টেন্ট মনিটাইজেশ্যন পাব ভিডিওটো তেওঁলোকৰ কাৰণে যিসকলে নতুনকৈ কন্টেন্ট মনিটাইজেশ্যন পাইছে তেওঁলোকৰ প্ৰথম সপ্তাহৰ পৰা 15 দিনলৈকে এংগেজমেন্ট একদম ডাউন থাকিব আপোনালোকে হতাশ নহব আপুনি আপোনাৰ মতে কাম কৰি গৈ থাকিব ফেসবুকত কাম কৰিব আহিছে কিন্তু বেলেগৰ ভিডিও চাব মন নাযায় বেলেগৰ ভিডিওত কমেন্ট কৰিব মন নাযায় তেতিয়ালে আপোনাৰ পেজটো পুৰা সাজেষ্ট কৰাব বেলেগৰ ওচৰলৈকে আপুনি নিজে নিজে কৰিব লাগিব গতিকে আপুনি বেলেগৰ ভিডিও চাব লাগিব বেলেগৰ ভিডিওত কমেন্ট কৰিব লাগিব তেতিয়াহে ফেসবুকে আপোনাৰ ভিডিও ফটো এইবিলাক বেলেগৰ ওচৰত সাজেষ্ট কৰিব ফেসবুকে আপোনাক ষ্টাৰ ব্লক কৰি দিয়ে ষ্টাৰ দিব নোৱাৰা কৰি থৈ দিয়ে যেতিয়া আপুনি ভিডিও ফটো এইবিলাক আপলোড কৰিব ষ্টাৰ অপচনটো আপোনাক ব্লক কৰি থৈ দিয়ে এটো কিয় জানেনে যেতিয়া আপোনাক কোনোবা ষ্টাৰ দিব ষ্টাৰ সেন্টাৰ সকলে যেতিয়া আপোনাক ৰেসপন্ড নকৰিব তেতিয়া আপোনাক ষ্টাৰটো ব্লক কৰি থৈ দিয়ে সেই কাৰণে যেতিয়া আপোনাক কোনোবা ষ্টাৰ দিব থ্যাংক ইউ এৰা আপোনাৰ ভাষাৰে তেখেতে আপুনি ৰেসপন্ড কৰিব আমাৰ কিন্তু দুটা উপায়েৰে ফলোৱাৰ বাঢ়ে ইয়াৰ প্ৰথমটো হৈছে আপুনি যেতিয়া ৰিলছ আপলোড কৰিব সেই ৰিলছৰ পৰা আপোনাৰ ফলোৱাৰ বাঢ়িব আৰু দুই নম্বৰটো হৈছে যেতিয়া আপুনি আনৰ ভিডিও চাব সেই ভিডিওটো লগ দি ৰিপ্লাই কমেন্ট কৰিব তেতিয়া আপোনাৰ ফলোৱাৰ বাঢ়িব এই দুটা উপায়েৰে আপুনি ফলোৱাৰ বঢ়াই ল'ব পাৰিব ফেসবুকত আপুনি নিজে ভিউজ বঢ়াই ল'ব নোৱাৰে কিন্তু আপুনি এনগেজমেন্ট বঢ়াই ল'ব পাৰিব যেতিয়া আপুনি আনৰ ভিডিও চাব ভিডিওটো লগ দি আপুনি কমেন্ট কৰিব ৰিপ্লাই কমেন্ট কৰিব ৰিঅ্যাকশন দিব তেতিয়া আপোনাৰ কিন্তু এনগেজমেন্ট বাঢ়ি যাব আপুনি এনেদৰে নিজৰ এনগেজমেন্টটো বঢ়াই ল'ব পাৰিব উইকলি চ্যালেঞ্জ পূৰণ কৰিলে আপোনাৰ কি সুবিধা হয় পেজৰ প্ৰতিটো সপ্তাহতে আপোনাৰ পেজত উইকলি চ্যালেঞ্জ আহিব সেই উইকলি চ্যালেঞ্জ বিলাক আপোনালোকে পূৰণ কৰিব লাগিব যদি আপুনি প্ৰতিটো সপ্তাহতে উইকলি চ্যালেঞ্জ বিলাক পূৰণ কৰে তেতিয়া হলে আপুনি এটা স্টেপ ওপৰত থাকিব ফেসবুকে আপোনাৰ প্ৰতিটো ভিডিও ফটো এইবিলাক বেলেগৰ ওচৰত সাজেষ্ট কৰিব আৰু পেজটো সোনকালে গ্ৰো কৰিব আপুনি এজন কন্টেন্ট ক্ৰিয়েটৰ হয় মই এজন কন্টেন্ট ক্ৰিয়েটৰ আৰু ভিডিও ঠেলাঠেলি নকৰি মোৰ ভিডিওটো যেহেতু আপোনাৰ ওচৰত গৈছে এটা কমেন্ট ৰাখিব আৰু পাঁচজনক ৰিপ্লাই কমেন্ট কৰিব আৰু পাঁচজনক ৰিঅ্যাকশন দিব তেতিয়া আপোনাৰ পেজত মই যাব পাৰিম আৰু আপোনাক সহায় কৰিব পাৰিম বহুতে জানিব বিচাৰে যে মোৰ নেট ফলোৱাৰ্স ৰেট হৈ গৈছে মোৰ নেট ফলোৱাৰ্সৰ পৰা ফলোৱাৰ্স কটা গৈছে আপোনাৰ কত ফলোৱাৰ্স কটা যোৱা নাই যিখিনি আপোনাক আনফলো কৰিছে সেইখিনি আপোনাৰ মাইনাস হৈ গৈছে আৰু 28 দিন পিছত আপোনাৰ ড্যাশবৰ্ডত ৰেট হৈ গৈছে ফেসবুক আপডেট সম্পৰ্কে আমি এতিয়া প্ৰত্যেককে জানিব লাগিব নহলে আমাৰ আইডিত ৰেস্ট্ৰিকশন আহি যাব এতিয়া কিন্তু ফেসবুকে স্প্যাম ইস্যুৰ ওপৰত বেছিকৈ গুৰুত্ব দিছে গতিকে আপোনালোকে ভিডিওটো নোচোৱাকৈ কমেন্ট কৰিব নোৱাৰিব অতিৰিক্তভাৱে আপোনালোকে লাইক কমেন্ট শেয়াৰ এইবিলাক একো কৰিব নোৱাৰিব আপুনি যদি এইবিলাক কৰি থাকে তেতিয়া হলে যিকোনো মুহূৰ্ততে আপোনালোকৰ আইডিত ৰেস্ট্ৰিকশন আহি যাব পাৰে আপুনি যেহেতু প্ৰফেশনাল মোডটো অন কৰিছে তেতিয়া হলে আপুনি কন্টেন্ট ক্ৰিয়েটৰ লিষ্টত নামটো লিখিছে এতিয়া আপুনি ফেসবুকত বেছিকৈ সময় দিব লাগিব আৰু নিয়মিত হিচাপে ফটো ভিডিও বিলাক আপলোড কৰি যাব লাগিব আৰু আপলোড কৰাৰ লগে লগে আপোনাক যিয়ে ৰিপ্লাই কৰিব তেখেতক আপুনি ৰিপ্লাই কমেন্ট কৰিব লাগিব আৰু যেতিয়া আপুনি ফটো ভিডিও বিলাক আপলোড কৰিব তাৰ আধা ঘণ্টা আগতে আপুনি যিখিনি ফৰৱাৰ্ড যোৱা ভিডিও আছে সেই ভিডিও বিলাকৰ আপুনি কমেন্ট কৰিব আৰু ভিডিওটো আপলোড কৰাৰ পিছত আকৌ আধা ঘণ্টা আপুনি সেই ফৰৱাৰ্ড যোৱা ভিডিও বিলাকত কমেন্ট কৰিব তেতিয়া আপোনাৰ যি ফটো ভিডিও দিব সেই ফটো ভিডিও বিলাকত লাইক কমেন্ট বেছি এটা ভিডিওত আপোনাৰ হাজাৰ হাজাৰ কমেন্ট আছে আপুনি ভাবিছে যে আপোনাৰ এই হাজাৰ কমেন্টৰ ভিতৰত আপোনাৰ কমেন্টটো দেখা নাযাব আপুনি এটো ফুল ভাবিছে অৱশ্যে আপোনাৰ কমেন্টটো দেখা যাব আপুনি সুন্দৰ গঠনমূলক কমেন্ট কৰিব আৰু লগতে আপুনি 4-5 জনক ৰিপ্লাই কমেন্ট কৰিব আপুনি দেখিব আপোনাৰ কমেন্টটো ওপৰতে আছে